নমস্কাৰ স্বাগতম জনাইছো এতিয়া বাতৰি ষ্টুডিঅ'ত মৰস্মিতা এটা বিতং খবৰ আজি বিটিসি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিমটো দিন 7 ডিসেম্বৰত বাক্সা আৰু ওদালগুৰি জিলাত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন দুইখন জিলাতে 21খন আসনৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন বৰভূমি তীব্ৰতৰ হৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকি থকা অৱস্থা দিনে নিশাই দিয়া নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈছে বিভিন্ন ৰাজনৈতিক দল নিজৰ প্ৰাৰ্থীক জয় কৰাৰ স্বাৰ্থত ভোটাৰক আকৰ্ষণ কৰিবলৈ বিভিন্ন পন্থা লৈছে নেতাই বিটিসিত কংগ্ৰেছ এআইডিএফ যৌথভাৱে প্ৰচাৰ চলোৱাৰ লগতে বিজেপি বিপিএফ গণসুৰক্ষা পাৰ্টি ইউপিপিএলেও চলাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান পুনৰবাৰ জনাইছো বিটিসি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ আজি প্ৰচাৰ অভিযানৰ অন্তিমটো দিন বিগত কেইদিনত আমি দেখুৱাইছিলো যে প্ৰতিটো ৰাজনৈতিক দলে কেনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাই গৈ আছে 7 ডিসেম্বৰত বাক্সা আৰু ওদালগুৰি জিলাত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ তাৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰাৰ্থীক লগত লৈ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত নামি পৰিছে লগতে বাইক ৰেলী আৰু সাইকেল ৰেলী হওক বা পদব্ৰজে হওক সকলোৱে ভোটাৰক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে নিজৰ পাৰ্টিৰ বাবে গীত গোৱাইছে জনপ্ৰিয় কণ্ঠশিল্পী হতুৱাই আৰু তাৰ পিছতে এনেদৰে জনতাৰ জনাৰ্দনৰ কাষ চাপাৰ চেষ্টা চলিছে দুইখন জিলাতে 21খনকৈ আসনৰ বাবে এতিয়া প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু বৰভূমিটো এতিয়া তীব্ৰতৰ হৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মাজত মাত্ৰ এটা দিন বাকি থকা অৱস্থা দিনে নিশা নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দল নিজৰ প্ৰাৰ্থীক জয় কৰাৰ স্বাৰ্থত এতিয়া ভোটাৰক আকৰ্ষণ কৰিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰা হৈছে বিটিসিত কংগ্ৰেছ এআইডিএফ যৌথভাৱে প্ৰচাৰ চলোৱাৰ লগতে বিজেপি বিপিএফ গণসুৰক্ষা পাৰ্টি ইউপিপিএলেও চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী গৰম বতাহ এতিয়া বৰভূমি তুংগত নিৰ্বাচনী প্ৰচাৰ অভিযান আৰু ইতিমধ্যে আমি জনাইছো যে 7 ডিসেম্বৰ মাজত মাত্ৰ এটা দিন বাকি আছে দেওবাৰৰ দিনটো বাকি আছে কিন্তু নিৰ্বাচনী প্ৰচাৰ সেয়া আজিৰ দিনটোৰ ভিতৰতে শেষ কৰিব লাগিব যিমান যোনে পাৰে বিভিন্ন পন্থা এবাৰ অৱলম্বন কৰিছে আৰু বিটিসি নিৰ্বাচন এবাৰ দেখিবলৈ পোৱা গৈছে যে ৰাজনৈতিক বতাহ গৰম হৈ পৰা বিশেষকৈ দেখিবলৈ পোৱা গৈছে এবাৰ বিটিসিত কংগ্ৰেছ আৰু এআইডিএফে প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা গ'ল যে সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকে কথা ঘোষণা কৰিছে যে পৰৱৰ্তী সময়তো তেওঁলোকৰ মিত্ৰতা থাকিব পাৰে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে সময়ৰ পৰা এনেদৰে বিজেপি আৰু ইউপিপিএল লগতে গণসুৰক্ষা পাৰ্টি সকলোকে উৎখাত কৰিবলৈ বাৰবাৰ থিয় দিছে এতিয়া কংগ্ৰেছ আৰু এআইডিএফ 7 ডিসেম্বৰত বাক্সা আৰু ওদালগুৰি জিলাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু প্ৰতিগৰাকী প্ৰাৰ্থীক লগত লৈ এতিয়া নিৰ্বাচনী প্ৰচাৰ এনেদৰে চলাই গৈছে বিভিন্ন ৰাজনৈতিক দলসমূহে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত কাইলৈৰ দিনটো বাকি আছে আজিৰ ভিতৰতে নিৰ্বাচনী প্ৰচাৰ অভিযান তেওঁলোকে শেষ কৰিব লাগিব আৰু দিনে নিশা এতিয়া নিৰ্বাচনী প্ৰচাৰত ৰাজনৈতিক দলসমূহ ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে কোনোবাই যদি হেলিকপ্টাৰে গৈছে কোনোবাই গৈছে আন কোনো দিশেৰে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে বিশাল ৰাজনৈতিক সভা তেওঁলোকে অনুষ্ঠিত কৰিছে আৰু বৰ্তমানৰ চৰকাৰৰ অভিযোগসমূহ আনিছে যে বিটিসি নিৰ্বাচনত যদি তেওঁলোক জয় হয় গতিকে কি তেওঁলোকে কৰিব জনতাৰ সুবিধাৰ বাবে কি আঁচনি ল'ব তেনেধৰণৰ বহু প্ৰলোভন দিছে বৰ্তমান মুঠতে এতিয়া বিটিসিত নিৰ্বাচনৰ গৰম বতাহ মাজত এটা দিন বাকি আছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ 7 ডিসেম্বৰত আছে বাক্সা আৰু ওদালগুৰিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন 7 ডিসেম্বৰত অনুষ্ঠিত হ'ব দুইখন জিলাতে 21খনকৈ আসনৰ বাবে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই 21খন আসন নিজৰ দখললৈ আমাৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে এতিয়া এনেদৰে কঁকালত টঙালি বন্ধা পৰিলক্ষিত হৈছে আৰু এবাৰ বিজেপিয়ে বিপিএফৰ পৰা পৃথকে আহি বিজেপিয়ে নিজৰ প্ৰাৰ্থী এবাৰ আগবঢ়াইছে পূৰ্বতে দেখিবলৈ পোৱা গৈছিল বিপিএফ বিজেপিৰ মিত্ৰতা এবাৰ তাত আউল লাগিছে গতিকে বিজেপিয়ে এবাৰ বিপিএফৰ পৰা ফালৰি কাটি মিত্ৰ দলৰ পৰা ফালৰি কাটি তেওঁলোকে নিজৰ প্ৰাৰ্থী এবাৰ তাত দিছে আৰু তেওঁলোকে ঘোষণা কৰিছে যে বিটিসিত হ'ব এবাৰ বিজেপিৰ চৰকাৰ এনেদৰে প্ৰতিটো ৰাজনৈতিক সংগঠনে নিজৰ স্থিতি তাত সুদৃঢ় কৰাৰ বাবে চেষ্টা অৱলম্বন কৰা পৰিলক্ষিত হৈছে বিভিন্ন ৰাজনৈতিক দল তেওঁলোকে বিভিন্ন প্ৰলোভন দিছে বৰ্তমানৰ বিটিসিৰ যিখন হাগ্ৰামা মহিলাৰ বিৰুদ্ধে তেওঁলোকে ইতিমধ্যে বিভিন্ন অভিযোগ অনা পৰিলক্ষিত হৈছে আৰু বাক্সাৰ পৰা এই মুহূৰ্তত মনোহৰ ৰাজবংশী আছে ফোন লাইনত মনোহৰ কেনেদৰে চলিছে নিৰ্বাচনী প্ৰচাৰ যিহেতু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকি আছে নিৰ্বাচনী প্ৰচাৰ আজিৰ ভিতৰতে শেষ কৰিব লাগিব মনোহৰ
হয়, ইতিমধ্যে সমগ্ৰ বাক্সা জিলাতে প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে আৰু আজি 4 বজাৰ পিছতে এই নিৰ্বাচনী প্ৰচাৰ কাৰ্য অন্ত পৰিব। কিন্তু প্ৰতিটো ৰাজনৈতিকে শেষ মুহূৰ্তলৈকে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাই আছে আৰু যেহেতু এইবাৰ প্ৰথমবাৰৰ বাবে বিজেপিয়ে এই বিটিচি নিৰ্বাচনত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু আজি বাক্সা জিলাৰ 23 নং দিহিৰা পৰিষদীয় সমষ্টিত 2 বজাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপি প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলোৱাৰ বাবে আহিব আৰু সেইদৰে 25 নং বাগানপাৰা পৰিষদীয় সমষ্টিত বিপিএফৰ সমান্তৰালকৈ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলে নিৰ্বাচনী প্ৰচাৰ কাৰ্য তেওঁলোকে চলাইছে আৰু কিছু সময় পূৰ্বে তেওঁলোকে এক বৃহৎ বাইক ৰেলীও উলিওৱা পৰিলক্ষিত হৈছে। ৰশ্মিতা নিশ্চয় আৰু বাক্সাত কাৰ আসলে প্ৰভাৱ বৰ্তমান সৰ্বাধিক দেখিবলৈ পোৱা গৈছে যেহেতু এবাৰ কংগ্ৰেছ ইউডিএফ তাত নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপিৰ কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে বিপিএফৰ পৰা তেওঁলোকে পৃথক হৈ এবাৰ বিটিচিত নিজৰ প্ৰাৰ্থী আগবঢ়াইছে গতিকে বাক্সাত কাৰ প্ৰভাৱ এবাৰ বেছি দেখিবলৈ পোৱা গৈছে বা কেনেধৰণে বতাহ দেখিবলৈ পোৱা গৈছে কোনফালে ধাৱমান হৈছে এবাৰ হয় ৰশ্মিতা এটা কথা ক'ব লাগিব যে যেহেতু প্ৰথমবাৰৰ বাবে বিজেপিয়ে বিটিচি নিৰ্বাচনত অংশগ্ৰহণ কৰিছে গতিকে দিছপুৰখনেই যেন এইবাৰ উঠি পৰি লাগিছে তেওঁলোকৰ প্ৰাৰ্থীক যিকেইগৰাকী 8টা সমষ্টিত তেওঁলোকে ইয়াতে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে আৰু প্ৰতিগৰাকী প্ৰাৰ্থীকে জয়যুক্ত কৰি নিয়াৰ বাবে তেওঁলোক উঠি পৰি লাগিছে সেইদৰে আগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফ দলেও তেওঁলোকৰ যি আগৰ প্ৰভুত্ব এই প্ৰভুত্বটো অক্ষুণ্ণ ৰখাৰ কাৰণে তীব্ৰ কৰি তুলিছে ঠিক তেনেদৰে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলেও তেওঁলোকৰ যিটো পৰিৱৰ্তন হাগ্ৰামা বাহিনীৰ বিৰুদ্ধে তেওঁলোকে যি লুণ্ঠন বা দুৰ্নীতিৰ অভিযোগ আনিছে ইয়াত হাগ্ৰামাৰ অৱসান ঘটাই এক পৰিৱৰ্তন অনাৰ বাবে উঠি পৰি লাগিছে যদিও এই মুহূৰ্তত নিৰ্বাচনী প্ৰেক্ষাপট কিন্তু কাৰো পক্ষে সহজ নহয় ৰশ্মিতা নিশ্চয় মনোহৰ ধন্যবাদ জনাইছো আপোনাৰ কাষলৈ পুনৰ যাম পৰৱৰ্তী সময়ছোৱাত আৰু এবাৰ এক আকৰ্ষণীয় এতিয়া ৰূপ ল'ব বিটিচি নিৰ্বাচন আমি এই মুহূৰ্তত উদালগুৰিৰ পৰা সংযুক্ত হৈছো ৰিপুঞ্জয় নাথ আছে আমাৰ সৈতে ৰিপুঞ্জয় উদালগুৰি কেনেধৰণে দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান আজি যেহেতু অন্তিমটো দিন গতিকে কেনেধৰণে আজি কি কাৰ্যসূচী আছে তাত হয় হয় ৰশ্মিতা এটা কথা ক'ব লাগিব যে বিটিচিৰ যি নিৰ্বাচন এই আকৰ্ষণীয় হৈ পৰিছে আজি মাজবাটৰ 5 নং শ্বেৰভাং সমষ্টিত প্ৰচাৰ চলাবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহিব আৰু সেই একেদৰে মুদৈবুৰী সমষ্টিত প্ৰচাৰ চলাবলৈ আজি দিনৰ 11 বজাত হিমন্ত বিশ্ব শৰ্মাই এটা বাইক ৰেলী উলিয়াব আৰু ইফালে ঠিক একেদৰে ধনশিৰি সমষ্টিটো প্ৰচাৰ চলাবলৈ হাগ্ৰামা মহিলাই আহিব ইফালে ইউপিপিএলৰ নিজৰ তেওঁলোকৰ অস্তিত্ব বজাই ৰাখিবলৈ তেওঁলোকে এক বাইক ৰেলী উলিয়াইছে এইদৰে এক আকৰ্ষণীয় হৈ পৰিছে বিটিচি প্ৰচাৰ আৰু এই যি ওদালগুৰি জিলাৰ প্ৰায় দুটা ভোট হ'ব ভোটৰ কাউণ্টিং হ'ব ফেৰগাঁও আৰু ফেৰগাঁও সাব ডিভিজন আৰু ওদালগুৰি সাব ডিভিজন এইদৰে 10টা সমষ্টিত এক মানে যুদ্ধকালীন পৰিৱেশ বুলি ক'ব পাৰি আচলতে সকলো দলে নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ সকলো দলে উঠি পৰি লগা পৰিলক্ষিত হৈছে নিশ্চয় প্ৰতিটো দলে উঠি পৰি লাগিছে উদালগুৰিত এবাৰ আচলতে কেনেধৰণে প্ৰভাৱ কোনটো ৰাজনৈতিক দলৰ প্ৰভাৱ সৰ্বাধিক হ'ব বুলি অনুমান কৰিব পাৰি যেহেতু এবাৰ কংগ্ৰেছ ইউডিএফ গৈছে লগতে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তাত উপস্থিত হ'ব গতিকে কেনেধৰণে হ'ব এবাৰ কিমান আকৰ্ষণীয় হ'ব উদালগুৰিত হয় এটা কথা ক'ব লাগিব যে যি এআইইউডিএফ আৰু কংগ্ৰেছেও ইয়াতে তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে এইফালে যি এনডিএফটিৰ সভাপতি গোবিন্দ বসুমতাৰী ভৈৰৱকুণ্ড সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে গতিকে এক হাই প্ৰফাইল নেতাই বুলি ক'বলৈ তেওঁলোকে আচলতে প্ৰতিদ্বন্দ্বিতা কৰিছে কিন্তু এটা কথা ক'ব লাগিব যে কোন দলে আচলতে বিশেষ বেছি আসন পাব বা কিবা এই মুহূৰ্তলৈ অনুমান কৰিব পৰা হোৱা নাই কিন্তু দূৰত আছে আচলতে কোনোবা সমষ্টিত যদি ইউপিপিএল আছে কোনোবা সমষ্টিত বিজেপি আছে কোনোবা সমষ্টিত ডিপিএফ আছে কিন্তু এটা কথা পৰিলক্ষিত হৈছে যে প্ৰায় কেইটা সমষ্টিতে কিন্তু বিজেপি আৰু ডিপিএফ সমানভাৱে তেওঁলোকে প্ৰচাৰ অভিযান চলাই থকা পৰিলক্ষিত হৈছে নিশ্চয় আকৰ্ষণীয়ভাৱে তেওঁলোকে প্ৰচাৰ অভিযান চলাইছে বা বাইক ৰেলী কৰিছে চাইকেল ৰেলী কৰিছে আমি ৰিপুঞ্জলৈ মুঠতে ধন্যবাদ জনাইছো আমি কোকৰাঝাৰলৈ যাম আমাৰ সৈতে আছে হান্তিগিৰি নাৰ্জাৰী হান্তিগিৰি আছে পোনপটীয়াকৈ আমাৰ সৈতে হান্তিগিৰি আপোনাৰ কাষলৈ আহিছো আৰু যিহেতু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছতে আছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হ'ব 10 তাৰিখে তাৰ পূৰ্বে কেনেধৰণে এতিয়া নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজনৈতিক দলসমূহে
হয় ৰশ্মিতা, আজি প্ৰথম পৰ্যায়ৰ বিটিচি নিৰ্বাচনৰ কাৰণে অন্তিম দিন। আজি সন্ধিয়া 5 বজাৰ লগে লগে প্ৰথম পৰ্যায়ত নিৰ্বাচনৰ কাৰণে আজি অভিযান আজি সামৰণি পৰিব। ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সমষ্টিৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হ'ব অহা 7 তাৰিখত। ইয়াৰ ভিতৰত কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ভিতৰত প্ৰায় 19টা সমষ্টিৰ কাৰণে অহা 10 তাৰিখত অনুষ্ঠিত হ'ব। সেই কাৰণে দেখা গৈছে ইয়াত বৰ্তমান সময়ত দেখা গৈছে কোকৰাঝাৰ আৰু চিৰাং জিলাৰ বিভিন্ন সমষ্টিকেইটাত APPLৰ পৰা আৰম্ভ কৰি BPF, BJP, ইয়াৰ কংগ্ৰেছ আৰু আন আন দলসমূহ দেখা গৈছে তেখেতসকলৰ নিজাববীয়া প্ৰাৰ্থীসকলৰ কাৰণে প্ৰচাৰ অভিযান থুগুৰ হোৱা দেখা গৈছে। যোৱাকালি কোকৰাঝাৰ জিলা বনৰগাঁও সমষ্টিৰ অধীনত থকা দালবাৰী চাহ বাগিচাৰ BP প্ৰধান হাগ্ৰাম মহলে তেওঁ BP প্ৰাৰ্থীৰ হৈ তেওঁ নিৰ্বাচন প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছিল। আজি তেখেতে বাক্সা জিলা আৰু ওদালগুৰিত তেখেতে অন্তিম দিনৰ যিটো প্ৰচাৰ অভিযান এই তেখেতে অংশগ্ৰহণ কৰিব বুলি ইতিমধ্যে খবৰ আহিছে। দেখা গৈছে এইবাৰৰ নিৰ্বাচন দেখা গৈছে ৰাষ্ট্ৰীয় দলসমূহ দেখা গৈছে BTC নিৰ্বাচন তেখেতে নিজৰ পাৰ্টিৰ কাৰণে তেখেতসকলে প্ৰচাৰ অভিযান নামি পৰা দেখা গৈছে। মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি স্বাস্থ্যমন্ত্ৰী, জ্যেষ্ঠ মন্ত্ৰীসকল, জ্যেষ্ঠ বিধায়কসকল আৰু ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাস তেখেতে ইতিমধ্যে BTC অঞ্চলৰ 4খন জিলাত তেখেতে ভাৰ পাতি পেলাই তেওঁ প্ৰচাৰ অভিযান নামি পৰিছে। আজি সন্ধিয়াৰ ভাগত কোকৰাঝাৰ জিলাৰ চালাকাটি সমষ্টিত চালাকাটি বজাৰত BJP প্ৰাৰ্থী কবিতা বসুমতাৰ কাৰণে ইয়াত বিধায়িকা আঙ্গুলতা আহি পেলাই প্ৰচাৰ অভিযানত নামি পৰিব। আনহাতে APPLৰ সভাপতি প্ৰমোদ বৰাই এইবাৰৰ যিটো নিৰ্বাচন এই নিৰ্বাচন তেখেতে গ'লে 40টা প্ৰাৰ্থী দি পেলাই তেখেতে প্ৰচাৰ নামিব। ধন্যবাদ জনাইছো। এনেদৰে কোকৰাঝাৰৰ নিৰ্বাচনী প্ৰচাৰ তুংগত UPPL গণ সুৰক্ষা পাৰ্টি BPF সকলোৱে এনেদৰে মাৰ বান্ধি থিয় হৈছে। লগতে BJP আৰু কংগ্ৰেছ UDF কিন্তু ৰৈ থকা নাই। তেওঁলোকে প্ৰতিটো প্ৰচাৰ অভিযানতে এনেদৰে আকৰ্ষণীয়ভাৱে জনতাৰ কাষ চপাৰ চেষ্টা কৰিছে। আজি ইতিমধ্যে উল্লেখ কৰিছে কোকৰাঝাৰত আঙ্গুলতা ডেকা তেওঁ উপস্থিত হ'ব বিধায়িকা বটদ্ৰৱাৰ। আৰু ইতিমধ্যে আমি জনাইছোঁ যে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল যাব আজি মাজবাটলৈ। তাৰপৰা তেওঁ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব। খবৰ দি যাম, সময় হৈছে দিছোঁ বাণিজ্যিক বিৰতি। খবৰত নিউজ 18। 2021 কেবিনেট মন্ত্ৰী হ'ব ৰূপজ্যোতি কুৰ্মী। কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে কেবিনেট মন্ত্ৰী হ'ব ৰূপজ্যোতি কুৰ্মী। মন্ত্ৰী হৈ খুলিব সাৰদা লুইবাৰ্জাৰ ৰোজ ভেলী কেলেংকাৰী ফাইল। এই কেলেংকাৰী ফাইল খুলি মন্ত্ৰী হিমন্তক জেললৈ পঠোৱাৰ কথা ক'লে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। দুখীয়াৰ টকা খোৱাই কেতিয়াও ৰেহাই নাপায়, সাৰদাৰ পইচা খোৱাক জেলত ভৰাম। বিধায়ক কুৰ্মীৰ মন্তব্য। 21ত ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ হোৱাটো প্ৰায় নিশ্চিত। কংগ্ৰেছৰ চৰকাৰ হ'লে তেওঁ মন্ত্ৰী হোৱাত কোনেও বাধা দিব নোৱাৰে। গতিকে মন্ত্ৰী হৈয়ে প্ৰথম কাম কি কৰিব তাকো ক'লে ৰূপজ্যোতি কুৰ্মী। এক্সপায়াৰি ডেট হোৱা নিচিনা হৈছে, কিন্তু যাব সময়ত সেই বেটেৰীটোৱে অকণমান বেছি পোহৰ